মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি আৰম্ভ কৰিছোঁ প্ৰথম শ্ৰেণীৰ ইংৰাজী পাঠ্যপুথিৰ বিগিনাৰ্ছ ইংলিছৰ প্ৰথমটো পাঠৰ এক্টিভিটি নম্বৰ 5ৰ পৰা। ইয়াৰ আগৰ ভিডিঅ'ত আমি এক্টিভিটি নম্বৰ 4লৈকে কৰিলোঁ। সেই ভিডিঅ'টোৰ লিংক মই এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে চাই ল'ব পাৰিবা। এতিয়া আমি আৰম্ভ কৰোঁ এক্টিভিটি নম্বৰ 5ৰ পৰা। এক্টিভিটি নম্বৰ 5 ইয়াত কি কৈছে চাওঁ। কালাৰ দ্য এনিমেল এণ্ড চে ইটছ নেম। জন্তুটোৰ ৰং কৰা আৰু ইয়াৰ নাম কোৱা। এইটো কি জন্তু বাৰু জানানে? এইটো হ'ল মেকুৰী। মেকুৰী ইংৰাজীত কয় কেট। আৰু 6 নম্বৰ এক্টিভিটি চোৱা। কালাৰ দ্য শ্বেপছ, মানে তলৰ আকৃতিখিনি ৰং কৰিব লাগে। এইখিনি তোমালোকে নিজে নিজে ৰং কৰিবা। ইয়াৰ পিছত 7 নম্বৰ এক্টিভিটি আছে পিকচাৰ ষ্টৰি, ছবিৰ সাধু। Look at the pictures and say what the monkey and the 2 cats are doing. ছবি চাই বান্দৰটো আৰু মেকুৰী দুটাই কি কৰি আছে কোৱা। এতিয়া আমি প্ৰথমতে ছবিকেইখন চাই পেলাই প্ৰথমতে অসমীয়াতে আলোচনা কৰি লওঁ আহা। প্ৰথম ছবিখন চোৱাচোন। ইয়াত কি হৈছে, দুটা মেকুৰীয়ে এটা কেক লৈ পেলাই সেই দুটাৰ মাজত কাজিয়া হৈছে যে এইটো আমি কেনেকৈ ভাগ কৰিম। তাৰপিছত দ্বিতীয় ছবিখনলৈ চোৱা। মেকুৰী দুটাই কেকটোকো লৈ পেলাই এটা বান্দৰৰ ওচৰলৈ গৈছে আৰু সেই কেকটো বান্দৰটোক ভাগ কৰি দিবলৈ কৈছে। এতিয়া 3 নম্বৰ ছবিখনলৈ চোৱাচোন। ইয়াত কি কৰিছে বান্দৰটোৱে কেকটো দুটুকুৰ কৰিলে। কৰি পেলাই ইয়াত চোৱা ছবিখনত বান্দৰটোৱে নিজেই এটুকুৰ খাই আছে। বান্দৰটোৱে কি কৈছে, মই কেকটুকুৰ সমানে ভাগ কৰি দিম বুলি পেলাই ভাগ কৰিলে। তেতিয়া দেখিলে যে এটুকুৰ কেক ডাঙৰ হৈছে। আচলতে বান্দৰটোৱে বুদ্ধি কৰি এটুকুৰ কেক ডাঙৰ আৰু এটুকুৰ কেক সৰু কৰিলে। তেতিয়া সি ক'লে যে এইটুকুৰ ডাঙৰ হৈছে, গতিকে মই একামুৰ খাই পেলাই সমান কৰি দিওঁ। যেতিয়া সেইটুকুৰ একামুৰ খালে, সি অকণমান বেছিকৈ খাই দিলে, তেতিয়া সেই কেকটুকুৰ সৰু হৈ গ'ল, ইটুকুৰ কেক আকৌ ডাঙৰ হৈ গ'ল। তেতিয়া আকৌ বান্দৰটোৱে ইটুকুৰৰ পৰা একামুৰ খালে। তেনেকৈ সি বাৰে বাৰে কেকটো খাই গৈ থাকিল। এবাৰ আকৌ ইটুকুৰ ডাঙৰ হৈছে বুলি ইটুকুৰত এক কামোৰ মাৰে, আকৌ সেইটুকুৰ সৰু হৈ যায়, সিটুকুৰ ডাঙৰ হৈ যায়, আকৌ সিটুকুৰত কামোৰ মাৰে। তেনেকৈ সি কেকটুকুৰ খাই খাই গৈ থাকিল। তাৰপিছত 4 নম্বৰ ছবিখন চোৱা। বান্দৰটোৱে তেনেকৈ গোটেই কেকটো খাই শেষ কৰি পেলালে আৰু মেকুৰীকেইটাই একোৱে নাপাই পেলাই দুখ মনেৰে উভতি গুচি গ'ল। হয়নে? এতিয়া আমি এই কাহিনীটো অকণমান ইংৰাজীটো লিখোঁ আৰু অসমীয়াটো কৈ দিওঁ আহা। Picture 1. 2 cats find a piece of cake and start fighting over it. দুটা মেকুৰীয়ে এটুকুৰ পিঠা পালে আৰু দুইটাৰ মাজত সেই পিঠাটুকুৰ লৈ পেলাই কাজিয়া আৰম্ভ হ'ল। Picture 2. The cats go to a monkey and ask him divide the cake fairly. মেকুৰী দুটা বান্দৰ এটাৰ ওচৰলৈ গ'ল আৰু পিঠা টুকুৰা সমানে ভগাই দিবলৈ ক'লে। Picture 3. The monkey is pretending to divide the cake. He break it into 2 pieces. বান্দৰটোৱে পিঠাটো ভাগ কৰিয়াৰ ভাও ধৰি আছে। সি এইটো দুটুকুৰ কৰিলে। He says one piece is bigger and takes a bite. সি তাৰ এপিচ ডাঙৰ বুলি কৈ পেলাই একামুৰ খায়। Then he takes another bite from the other piece. তাৰপিছত সি ইটুকুৰ কেকৰ পৰাও একামুৰ খায়। The cats are watching, but the monkey is slowly eating all the cake himself. মেকুৰীকেইটা চাই থাকিল, কিন্তু বান্দৰটোৱে লাহে লাহে গোটেই কেকটো নিজেই খাই শেষ কৰিলে। Picture 4. The monkey eats all the cake. The cats are sad and get nothing. বান্দৰটোৱে গোটেই পিঠাটো খাই পেলালে, মেকুৰীকেইটা দুখী হ'ল আৰু সিহঁতে একোৱেই নাপালে। মৰেল, নীতি শিক্ষা বা কাহিনীটো শিকিবলগীয়া। Do not fight with your family or friends. তোমাৰ পৰিয়াল বা বন্ধুৰ সৈতে কাজিয়া নকৰিবা। We should stay together and be
kind to our family and friends. বন্ধু আৰু পৰিয়ালৰ সৈতে কাজিয়া নকৰিবা। আমি সদায় বন্ধুবৰ্গ আৰু পৰিয়ালৰ লগত একেলগে মিলিজুলি থাকিব লাগে। এতিয়া আছে 8 নম্বৰ এক্টিভিটি A, লেটছ লিসেন টু এ ষ্টৰী। এটা সাধু শুনো আহা। ষ্টৰীটোৰ নাম মংকি এণ্ড দ্য টু কেটছ, বান্দৰ আৰু দুটা মেকুৰী। এতিয়া আমি সাধুটো পঢ়ো আহা। বুনু এণ্ড ৰুনু ৱেৰ টু কেটছ। বুনু আৰু ৰুনু দুটা মেকুৰী আছিল। ওৱান ডে দে ফাউণ্ড এ পিচ অফ কেক। এদিন সিহঁত দুটাই এটুকুৰা কেক মানে পিঠা পালে। দে ট'ৰ ইট ইনটু টু পিচেছ। সিহঁতে এইটো ট'ৰ মানে ভঙা বা ফালা মানে দুটুকুৰ কৰি ভাঙিলে। বাট ওৱান পিচ ৱাজ বিগাৰ দেন দ্য আদাৰ। কিন্তু এটুকুৰা আনটুকুৰতকৈ ডাঙৰ হ'ল। তোমালোকে ছবি দেখিছানে? এটুকুৰ কেকতকৈ ইটুকুৰ কেক অকণমান ডাঙৰ। So they went to গলু the monkey for help. সেইকাৰণে সিহঁতে গুলু নামৰ বান্দৰটোৰ ওচৰলৈ সহায় বিচাৰি গ'ল। He was sitting on the branch of a tree. সি তেতিয়া এজোপা গছৰ ডালত বহি আছিল। গুলু said, গুলুৱে ক'লে, don't worry, চিন্তা নকৰিবা, I will make both the pieces equal. মই দুই টুকুৰা সমান কৰি দিম। গুলু took a bite from the bigger piece. গুলুৱে ডাঙৰ টুকুৰাৰ পৰা এটা কামোৰ মাৰিলে। But this made the other piece bigger. কিন্তু সি কামোৰ মাৰোতে কি হ'ল? ইটুকুৰা ডাঙৰ হৈ গ'ল, এটুকুৰ সি কামোৰা টুকুৰ সৰু হৈ গ'ল। গুলু went on eating to make both the pieces equal. গুলুৱে দুই টুকুৰ কেক সমান কৰিবৰ কাৰণে কামুৰি খাই গৈ থাকিলে। He finished eating the whole cake. সি গোটেই কেকটো খাই শেষ কৰি পেলালে। বুনু and ৰুনু soon realized that they should have shared the cake among themselves and not asked for Gulu's help. তেতিয়া বুনু আৰু ৰুনুৱে অনুতাপ কৰিলে যে সিহঁতে কেকটুকুৰ নিজে ভগাই খাব লাগিছিলে আৰু গুলুৰ হেল্প মানে সহায় বিচাৰিব নালাগিছিল। এইটো হ'ল সাধুটো। এতিয়া এক্টিভিটি বি আছে লিসেন এণ্ড এনচাৰ। শুনা আৰু উত্তৰ দিয়া। 1 নম্বৰ আছে হু ৱেৰ বুনু এণ্ড ৰুনু। বুনু আৰু ৰুনু কোন আছিল? উত্তৰটো হ'ব বুনু এণ্ড ৰুনু ৱেৰ টু কেটছ। বুনু আৰু ৰুনু দুটা মেকুৰী আছিল। 2 নম্বৰ আছে হু ফাউণ্ড এ পিচ অফ কেক। কোনে এটুকুৰ পিঠা পাইছিল? উত্তৰটো হ'ব বুনু এণ্ড ৰুনু ফাউণ্ড এ পিচ অফ কেক। বুনু আৰু ৰুনুৱে এটুকুৰ পিঠা বা কেক পাইছিলে। 3 নম্বৰ আছে হু ৱাজ গুলু। গুলু কোন আছিল? গুলু কোন আছিলে? গুলু এটা বান্দৰ আছিল। এতেকে উত্তৰটো হ'ব গুলু ৱাজ এ মংকি। 4 নম্বৰ আছে হু এট দ্য পিচ অফ কেক। কোনে পিঠাৰ টুকুৰাটো খাই পেলাইছিল? উত্তৰটো হ'ব গুলু দ্য মংকি এট দ্য পিচ অফ কেক। গুলু নামৰ বান্দৰটোৱে পিঠা টুকুৰাটো খাই পেলাইছিল। 5 নম্বৰ আছে হু ডু ইউ লাইক। গুলু, বুনু আৰু ৰুনু। তুমি কাক ভাল পোৱা? গুলু, বুনু নে ৰুনুক? এইটো তোমালোকে যাক ভাল পোৱা তাৰ নামটো লিখিলেই হ'ব। এতিয়া মই লিখি দিছোঁ ধৰা আই লাইক বুনু এণ্ড ৰুনু। মই বুনু আৰু ৰুনুক ভাল পাওঁ। 6 নম্বৰ আছে হোৱাই ডিড গুলু এট আপ দ্য কেক। গুলুৱে কিয় কেকটো খাই পেলাইছিলে? উত্তৰটো হ'ব গুলু ৱাজ এ গ্ৰিডি মাংকি চ' হি এট আপ দ্য কেক। গুলু এটা লোভীয়া বান্দৰ আছিল, সেইকাৰণে সি
কেকটো খাই পেলাইছিল 8 নম্বৰ চি আছে নাও সে yes or no এতিয়া হয় নে নহয় কোৱা তলৰ বাক্যকেইটা যদি শুদ্ধ হয় তেতিয়া yes ক'ব লাগে আৰু যদি নহয় তেতিয়া no ক'ব লাগে 1 নম্বৰ আছে there were 2 cats in the story সাধুটোত দুটা মেকুৰী আছিল এটো হয় নে এটো হয় সাধুটোত ৰুণু আৰু বুনু দুটা মেকুৰী আছিল গতিকে এটো হ'ব yes এপিছত 2 নম্বৰটো আছে the monkey divided the cake into 3 pieces বান্দৰটোৱে কেকটো 3 পিছত 3 টুকুৰা কৰিছিল এটো সঁচা নে মিছা এটো হ'ব মিছা বান্দৰটোৱে কেকটো 2 পিছত ভগাইছিল হয়নে এটো নহয় গতিকে এটো হ'ব 3 নম্বৰটো আছে the 2 cats and the monkey were playing together দুটা মেকুৰী আৰু বান্দৰটোৱে হেতৰ মাজত একেলগে খেলি আছিল এটো হয় নে এটো নহয় গতিকে হ'ব এটো no তাত 4 নম্বৰ আছে the 2 cats could not eat the piece of cake মেকুৰী দুটাই কেক টুকুৰ খাবলে নোৱাৰিলে কেক টুকুৰ খাব নোৱাৰিলে এটো হয় নে এটো হয় গতিকে এটো হ'ব yes শেষৰটো আছে the monkey ate the whole piece of cake মেকুৰী বান্দৰটোৱে গোটেই কেকৰ গোটেই পিঠা টুকুৰাটো খাই পেলালে এটো হয় নে এটো হয় হয়নে সেই কাৰণে এটো হ'ব yes মানে হয় 9 নম্বৰ এক্টিভিটি আছে let's learn some new words কেটামান নতুন শব্দ শিকো আহা ইয়াত কি আছে দেখিছেনে এজোপা গছ এটা গছৰ ডাল এটা বান্দৰ এটা মেকুৰী আৰু এটা কেক বক্সৰ ভিতৰত লিখা আছে চোৱা a tree মানে এজোপা গছ a branch মানে এটা ডাল a cake মানে এটা পিঠা বা কেক a monkey এটা বান্দৰ a cat মানে এটা মেকুৰী 10 নম্বৰ আছে trace and draw ইয়াত এই আঁচবিলাক যেনেকৈ দিয়া আছে তোমালোকে তেনেকৈ আঁচবিলাক মিলাই পেলাই ইয়াত দিয়াখিনি আঁকিব লাগে তোমালোকে এইখিনি সেইমতে নিজেই কৰি যাবা ইয়াৰ পিছত 11 নম্বৰ আছে let's listen to a story এটা সাধু শুনোৱা ৰীমা and her pet ৰীমা আৰু তাইৰ পোহনীয়া জন্তু ৰীমা is a kind girl ৰীমা এজনী দয়ালু ছোৱালী she has a cat named Molly তাইৰ এটা মেকুৰী আছিল নামটো হ'ল Molly her brother Ron has a pet dog তাইৰ ককায়েক ৰণৰ এটা পোহনীয়া কুকুৰ আছিল Ron has a set of blue bat and ball too ৰণৰ কিছুমান নীলা বেট আৰু বলো আছিল one day Rima and Molly go out to play in the garden এদিন ৰীমা আৰু মলি খেলিবলৈ বাগিচালৈ ওলাই গ'ল they see beautiful flowers in the garden সিহঁতে বাগিচাত কিছুমান ধুনীয়া ফুল দেখিলে I see red roses and a dahlia says Rima ৰীমাই ক'লে মই ৰঙা গোলাপ ফুল আৰু এটা ডালিয়া দেখিছো Molly touches the orange marigolds with love মলিয়ে মৰমেৰে কমলা ৰঙৰ নাৰ্জী ফুলবোৰ চুই চালে She walks near the yellow sunflowers সি হালধীয়া বেলি ফুলবিলাকৰ কাষে কাষে খোজকাঢ়িলে Molly then runs to a box lying near the fence মলিয়ে তেতিয়া জেওৰা কাষত থকা এটা বাকচৰ ওচৰলৈ দৌৰ মাৰিলে Are you looking for an egg there Molly তুমি তাত এটা কণী বা ডিম বিচাৰি আছা নেকি মলি
Come here. ইয়ালে আহা. I see an ant on a green leaf. মই এটা পাতৰ ওপৰত পৰুৱা দেখিছোঁ. Says Rima. ৰিমাই ক'লে. মই এটা সেউজীয়া পাতৰ ওপৰত পৰুৱা দেখিছোঁ. ৰিমাই ক'লে. There are many black ants on the bigger leaves too. আৰু ইয়াৰ ডাঙৰ পাতবিলাকৰ ওপৰত কিছুমান ক'লা পৰুৱা আছে. The ants are sleeping. পৰুৱাবিলাক শুই আছে. Rima tells Molly. ৰিমাই মলিক ক'লে. Molly jumps up to see but falls into a tub of water. মলিয়ে চাবলৈ ওপৰলৈ জাপ মাৰিলে কিন্তু সি এটা পানীৰ টাবত পৰি গ'ল. Molly cries. মলিয়ে কান্দিলে. Meow meow. মলিয়ে কেনেকৈ কান্দিলে? মেও মেওকৈ কান্দিলে. Jimmy the pet dog comes running. জিমি নামৰ পোহনীয়া কুকুৰটো দৌৰি আহিল. Rima helps Molly out of the tub. ৰিমাই মলিক টাবটোৰ পৰা ওলোৱাত সহায় কৰিলে. Both of them are happy now. তেওঁলোক দুয়োটাই এতিয়া সুখী. They start playing again. সিহঁতে আকৌ খেলিবলৈ ধৰিলে. খেলিবলৈ আৰম্ভ কৰিলে. 12 নম্বৰ এক্টিভিটি আছে Let's say these rhyming words. আমি এই চন্দ্ৰৰ মিল থকা শব্দবিলাক পঢ়ো. ৰাইমিং ৱৰ্ড মানে চন্দ্ৰৰ মিল থকা শব্দ বা শেষৰ উচ্চাৰণৰ মিল থকা শব্দ. প্ৰথমতে আছে কেক মেক, পেপ চেপ, দে প্লে, বেট কেট, চি হি, বুনু ৰুনু. 13 নম্বৰ এক্টিভিটি আছে লেটছ ৰিচাইট. আবৃত্তি কৰোঁ আহা. Bow oh says the dog. Bow oh says the dog. Meow meow says the cat. Oink oink goes the pig, and squawk goes the rat. Chirp chirp says the sparrow. Cow cow says the crow. Quack quack says the duck. And what cuckoos say you know. Bow bow says the dog. মানে কুকুৰে কেনেকৈ মাতে? কুকুৰে কেনেকৈ কয়? ভৌ ভৌ কয়. মিউ মিউ says the cat. মেকুৰীয়ে কেনেকৈ কয়? মেকুৰীয়ে কয় মিউ মিউ. আৰু oink oink goes the pig. গাহৰি কেনেকৈ যায়? oink oink কৰি পেলাই গাহৰি যায়. And squawk goes the rat. এন্দুৰে কেনেকৈ মাতে? squawk. আৰু শ্ৰিপ শ্ৰিপ says the sparrow. ঘনচিৰিকাই কেনেকৈ কয়? শ্ৰিপ শ্ৰিপ কয়. আৰু কাউ কাউ says the crow. কাউৰীয়ে কেনেকৈ মাতে? কা কা. quack quack says the duck. হাঁহে কেনেকৈ কয়? quack quack. and what cuckoos say you know. কুলিয়ে কেনেকৈ মাতে তোমালোকে জানা. কুলিয়ে কু কু কৈ মাতে. Let's say the rhyming words. rhyming word বিলাক কওঁ আহা. rhyming word মানে চন্দ্ৰৰ মিল থকা বা উচ্চাৰণৰ মিল থকা শব্দ. শব্দবোৰৰ শেষৰ আখৰবোৰৰ উচ্চাৰণৰ মিল থাকে, তাকে কয় rhyming word. এতিয়া পঢ়ি যাওঁ আহা. Dog hog fog, cat rat bat, crow no sparrow, cow oh how, say hey may. এইবিলাক হ'ল rhyming words. তোমালোকে এইখিনি পঢ়ি অভ্যাস কৰিবা. 15 নম্বৰ এক্টিভিটি আছে Let's recite or sing our ABCs. আমাৰ ABC কিটা আবৃত্তি কৰিব গাওঁ আহা. A B C D E F G H I J K L M N O P Q R S T U V W X Y and Z for me.
মই এইটো অকণমান গাই দিবলৈ চেষ্টা কৰিছিলোঁ তোমালোকে ধুনীয়াকৈ ABCD কেইটা গাবা 16 নম্বৰ এক্টিভিটি আছে লেটস বি ফেমিলিয়াৰ উইথ লেটাৰ্স ৱৰ্ডছ এণ্ড সেন্টেন্সেস আহা আমি আখৰ শব্দ আৰু বাক্যৰ লগত চিনাকি হওঁ CEGHOVWRJMTS These are letters. এইবোৰ হ'ল আখৰ বা বৰ্ণমালা Cat, man, owl, van. These are words. Cat, man, owl, van. এইবিলাক হ'ল শব্দ The man has a cat. মানুহটোৰ এটা মেকুৰী আছে This is a sentence. এইটো এটা বাক্য 17 নম্বৰ আছে Let's play roles. আৰু হে দেখুৱাম বা অভিনয় কৰোঁ হা এইটো শ্ৰেণীত তোমালোকে গুলু বুনু ৰুনু হৈ পেলাই সিহঁতে যেনেকৈ কৰিছিলে তেনেকৈ ক'ব লাগে গুলু মানে বান্দৰটোৱে কৈছে গুড মৰ্নিং বুনু এণ্ড ৰুনু শুভ ৰাতিপুৱা বুনু আৰু ৰুনু বুনুৱে ৰুনুৱে কৈছে গুড মৰ্নিং গুলুৱে কৈছে হোৱাট ইজ দিছ মানে এইটো কি This is a cake. বুনুৱে কৈছে এইটো এটা কেক বা পিঠা গুলু What will you do with it? তোমালোকে এইটোৰে কি কৰিবা গুলুৱে সুধিছে ৰুনু We will share and eat it. আমি এইটো ভাগ কৰি খাম গুলু Good. গুলুৱে কৈছে ভাল I can help you cut it into equal pieces. মই তোমালোকক এইটো সমান টুকুৰা কৰিবলৈ সহায় কৰি দিব পাৰো গুলু এণ্ড ৰুনু গুলু আৰু ৰুনুৱে কৈছে থ্যাংক ইউ ধন্যবাদ গুলুৱে তেতিয়া কৈছে ওয়েলকাম 18 নম্বৰ এক্টিভিটি লেটস লাৰ্ন লেটাৰ নেমছ এণ্ড देयर সাউন্ডস আহা বৰ্ণ বা আখৰৰ নাম শিকো আৰু ইহঁতৰ শব্দ বা সাউন্ড বিলাক শিকো হা প্ৰথমতে আছে A স্মল লেটাৰ A N T ant মানে পৰুৱা B BAT bat স্মল লেটাৰ B আছে লিখা ইয়াত তাৰপিছত ant has A antor A আছে আৰু bat has B batত B আছে ইয়াৰ ভিতৰত আছে CAT cat মানে মেকুৰী আৰু C স্মল লেটাৰটো দিয়া আছে তলত দিয়া আছে cat has C catত C আছে তাৰপিছত আছে DOG dog মানে কুকুৰ স্মল লেটাৰত D দিয়া আছে তলত দিয়া আছে dog has D মানে ডগত D আছে তাৰপিছত চোৱা EGG egg মানে ডিম আৰু ই স্মল লেটাৰটো লিখা আছে তলত দিয়া আছে egg has এগত ই আছে তাৰপিছত সোঁফালে চোৱা FAN fan মানে ফেন বা বিচনী আৰু F দিয়া আছে স্মল লেটাৰটো তলত লিখা আছে fan has F মানে ফেনত F আছে এইটো ভিডিঅ'টো আমি ইয়ালৈকে কৰিলোঁ ইয়াৰ পিছৰ ভিডিঅ'ত আমি ইয়াৰ পিছৰে 19 নম্বৰ পৰা এক্টিভিটিখিনি কৰিম সেইটো ভিডিঅ'ৰ লিংক মই এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত দি দিম তোমালোকে চেনেলটো চাই থাকিবা আৰু যদি চেনেলটো চাই ভাল পোৱা নহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅ'টো লাইক কৰি দিবা থ্যাংক ইউ